আজব ৰাজ্য অসমৰ গাজব কাহিনী ৰাজপথ বনোৱা হৈছে ৰাইজৰ সুবিধাৰ্থে বাহন আহা কৰাৰ বাবে। তাৰ বিপৰীতে যি চোৱা যায় যে মূল ৰাজপথ চোৱাতে শ গাড়ী ডাম্পাৰেৰে লেতেৰা পেলাই এনেদৰে আবদ্ধ কৰি ৰাখিছে খোদ জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাজপথ। মই উপস্থিত থকা এই স্থান হৈছে হাউকুছিৰ পৰা হকী ষ্টেডিয়াম বা ভেটাপাৰা সংযোগ কৰা একমাত্ৰ পথছোৱা। এই পথছোৱা 2007 চনত যেতিয়া 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে সৰুসজাই ষ্টেডিয়ামত, তেতিয়া এই ৰাজপথছোৱা নিৰ্মাণ কৰা হৈছিলে। 100 ফুট বহল আছিলে এই ৰাজপথছোৱা আৰু এই ৰাজপথছোৱাই সংযোগ কৰিছিলে হকী ষ্টেডিয়াম আৰু ঠিক একেদৰে সৰুসজাই খেলপথাৰ। তাৰ পিছতে যি চোৱা যায় যে এই ৰাজপথছোৱাৰ দৃশ্য দেখুৱাইছে, উল্লেখ কৰিছে যে আজব ৰাজ্য অসম বা আজব ৰাজ্য গাজব দেশ, কাৰণ এই ৰাজপথছোৱাত এতিয়া মানুহ আহা কৰিব নোৱাৰে। তাৰ বিপৰীতে এনেদৰে আবদ্ধ কৰি ৰাখিছে একাংশ বনিয়া গোষ্ঠীয়ে বা ঠিকাদাৰ গোষ্ঠীয়ে। সমীপতে আছে দক্ষিণ গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন মহাবিদ্যালয় লাগি আছে, তাৰ সমীপৰ এনেধৰণৰ পৰিৱেশ। এই পথছোৱাৰে প্ৰত্যেক দিনে হাজাৰ লোক আহে আৰু এইটোৱে একমাত্ৰ পথ য'ত হাউকুছিৰ পৰা সংযোগ কৰা হৈছে হকী ষ্টেডিয়াম হৈ ভেটাপাৰা, বেহাৰবাৰী, নালাপাৰাকে ধৰি সমগ্ৰ অঞ্চল। এই পথছোৱা এতিয়া এনেধৰণৰ পৰিৱেশ বাবে আজি জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ পিছত এইসকল ৰাইজ ওলাই আহিছে তেখেতসকলৰ ক্ষোভৰ বাবে। কাৰণ এই পথছোৱাত যদি চোৱা যায় প্ৰত্যেক দিনাই পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজপথেৰে আহিলে ধূলি খাব লাগে আৰু বৰষুণ আহিলে বোকাত পিছলি পৰিব লাগে। আৰু কি হৈছে আজি আপোনালোক কিয় ওলাই আহিছে? আমি পূব হাউকুছি নাগৰিক সমাজ আৰু আমাৰ মহিলা সমিতি আমি ওলাই আহিছোঁ এটাই কাৰণ, এই ৰাস্তাটোত এই অঞ্চলটোত আজি বহুদিনৰ পৰা বহুত এক্সিডেণ্ট হৈ আহিছে। আমাৰে ঘৰৰ ওচৰৰ মাইকী মানুহ এজনী আজি প্ৰায় 1.5 বছৰ আগতে ঢুকাইছে। গতিকে আৰু এইটো এটা মেইন ৰোড, এই ব্যস্ততাপূৰ্ণ ৰাস্তাটোত এইটো ডাম্পিং গ্ৰাউণ্ড হিচাপে সৃষ্টি হৈছে। আমি বাৰম্বাৰ কৰ্তৃপক্ষক জনাই আহিছোঁ, কিন্তু আজি কৰিম কালি কৰিম ভাবে তেওঁলোকে কিন্তু এতিয়ালৈ গুৰুত্ব দিয়াটো আমি দেখা পোৱা নাই। সেইকাৰণে আমি সকলো ৰাইজে আজি ওলাই আহিছোঁ যে যাতে আমাৰ কৰ্তৃপক্ষই এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ে। কাৰণ ইয়াতে চৰকাৰী অনুষ্ঠান ভালেকেইটাও আছে, দক্ষিণ গাঁও কলেজ আছে, তাৰ পোষ্টেল আছে, তাৰপিছত হকী ষ্টেডিয়াম আছে আৰু সৰুসজাই মেইন ষ্টেডিয়াম আছে য'ত ক্ৰিকেট কোচিং হয়। ইয়াতে শ ল'ৰাৰ প্ৰায় প্ৰতিদিনে মানে কোচিং চলি থাকে। গতিকে গাড়ী ঘোঁৰাকে ভিতৰ কৰি বহুত ব্যস্ততাপূৰ্ণ ৰাস্তা। গতিকে মই কৰ্তৃপক্ষ সদায় অনুৰোধ জনাইছোঁ যাতে সোনকালে আমাৰ এই ৰাস্তাটো মুক্ত কৰি দি আমাৰ এই পৰিৱেশটো অলপ ভাল কৰি দিয়ে। আৰু GMC প্লাছ পৌৰ নিগমকো আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে স্বচ্ছ ভাৰতৰ যি কাৰ্যসূচী হাতত লৈছে সেইখিনি যাতে আমাৰ এইখিনিত প্ৰভাৱ বিস্তাৰ কৰে, যাতে আমাৰ গোটেই মানুহখিনিক এটা শান্তি শৃংখলাত এক্সিডেণ্ট নোহোৱাকৈ ৰাখে, তাৰ কাৰণে অনুৰোধ পেলাই যায়। এইবিলাক এতিয়া আমি পহৰাও দিছোঁ, কিন্তু ৰাতি 2টা বজাৰ 3টা বজাৰ ভিতৰত তেওঁলোকে লৈ আহে। এইবিলাক নিশ্চয় ঠিকাদাৰে হ'ব, কাৰণতো ব্যক্তিগত মানুহটো আনি ইয়াতে নেপেলায়। গতিকে ঠিকাদাৰসমূহ কণ্ট্ৰল কৰাটোতো ডিপাৰ্টমেণ্টৰ কৰ্তব্য। বিভাগে বহু আইন বনাইছে, বহু ক্ষেত্ৰত কয় যে ৰাজপথত তেনেকুৱাকৈ পেলালে উঠাই নি জৰিমনা বিয়া হয় বুলি কয়, কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়। এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। আমি কিন্তু নাগৰিক সমাজে কি কৰিছিলোঁ, আমি পোষ্টাৰ লগাইছিলোঁ যে ইয়াত জাবৰ জোঁথৰ নেপেলাব আৰু এই ডাম্পিঙৰ মাটিবিলাক নেপেলাব, আমি আপোনালোকক অনুৰোধ জনাইছোঁ। কিন্তু তেওঁলোকে ৰাতি সেই পোষ্টাৰবিলাক লৈ যায়, পোষ্টাৰ লৈ গৈ পেলাই দিয়ে, এনেধৰণৰ অভিযোগ উঠিছে। আৰু জালুকবাৰী সমষ্টি অন্তৰ্ভুক্ত হৈছে, তাৰে পিছতো এক প্ৰকাৰ কেৰেপ নকৰে। কেৰেপ নাই কৰা বুলিও ক'ব নোৱাৰোঁ। তেওঁ দ্বিতীয়টো কাৰ্যকালত আমি আশা কৰিম যিখিনি আমাৰ পোৱা নাই বৰ্তমানলৈকে সেইখিনি আমি পাওঁ। আমাৰ পৰিৱেশটো আমাৰ সুন্দৰ কৰি তোলক। এইটুকুৰ গুৰুত্বপূৰ্ণ ঠাই ভোগেশ্বৰ বৰুৱা সাংস্কৃতিক প্ৰকল্প ইয়াতে আছে। গতিকে বহু মানুহৰ আগমন ইয়াতে হয়, বহু ৰজা মহাৰজাৰো আগমন হয়। গতিকে যিমান সোনকালে হয় সিমান সোনকালে আমাৰ এইখিনিৰ পৰা আমাক উদ্ধাৰ কৰক, এইখিনিয়ে ক'বলগীয়া। এয়া আছিলে এগৰাকী সচেতন মহিলাৰ মন্তব্য। আৰু যিসকল লোক আছে জানিব চেষ্টা কৰিম কেনেধৰণৰ অসুবিধা হৈছে। মূলতঃ অসুবিধাটো বহুতেই হৈছে, ইয়াত মানে এক্সিডেণ্টবোৰ বেছিহে হয়। স্পট ডেটো হৈছে, বহুতকেইটা ডাম্পাৰ আহি পেলাই ইয়াতে খুন্দিয়াই কি হৈছে ৰাস্তা ঘাট, লগতে মানে পূৰা গাটা হৈ গৈছে এইবিলাকৰ কাৰণে। আকৌ এইবাৰ ইমান বোকা, মানে বৰষুণ এজাক আহিলে পানী একাঠো হয়। এতিয়া মানে আমি এইখিনি বস্তু এনেকৈ মানে যাৰ কেনেকৈ থৈছে সেইখিনি বস্তু তেওঁলোকে মীমাংসা কৰি পেলাই এইটো উঠাই দিব লাগে আৰু এইবোৰ কথা সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু এয়া আছিলে ইয়াৰ স্থানীয় লোকৰ দাবী বা আহ্বান। যিহেতু মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, আমি কিছু আগুৱাই যাম, সতীৰ্থ দেখুৱাই যাব যে এক গাড়ী দুগাড়ী নহয় শ গাড়ী প্ৰায় মিটাৰৰ পিছত মিটাৰ 300 পৰা 500 মিটাৰ দূৰত্বলৈকে এনেদৰে যি চোৱা যায় যে ৰাজপথ আবদ্ধ কৰি দম বান্ধি দিছে। য'ত ৰাজপথ নিৰ্মাণ কৰিছিলে 100 ফুট বহলৰ, এতিয়া যি চোৱা যায় এই স্থানত সংকুচিত হৈ মাত্ৰ 50 ফুটে বাকী আছে। GMCৰ নিচিনা এটা বিভাগ আছে, GMDৰ নিচিনা বিভাগ আছে, লোক নিৰ্মাণ বিভাগ আছে। GMCয়ে বাৰম্বাৰ তেখেতসকলে নতুন আইন প্ৰণয়ন কৰে যে কোনো কাৰণতে ৰাজপথ আবদ্ধ কৰি কোনো লোকে
ৰাখিব নোৱাৰিব তাৰ বিৰুদ্ধে তেখেতসকলে জৰিমনা বিহাৰ কথা বাৰম্বাৰ উল্লেখ কৰে কিন্তু ফলশ্ৰুতি যদি দেখিবলৈ পোৱা যায় আজি আমি GMC বিভাগক বা GMDয়ে গুৰুত্বপূৰ্ণ বিভাগসমূহ দেখুৱাই দিছোঁ যে ৰাজপথ কেন্দ্ৰ আবদ্ধ কৰি একাংশ ঠিকাদাৰে মই মতালিৰে ৰাজপথ চোৱা আবদ্ধ কৰি ৰাখিছে এতিয়া তেখেতসকলে কি ধৰণৰ গুৰুত্ব লয় সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ঠিক একেদৰে আগুৱাই যাম যিহেতু বিদ্যালয়খন আছে আমি বিদ্যালয়খনো দেখুৱাবলৈ চেষ্টা কৰিম কাষতে আছে এই যিখন দেৱাল দেখি আছে দেৱালৰ সমীপতে আছে দক্ষিণ গুৱাহাটী মহাবিদ্যালয় আৰু বিদ্যালয়লৈকে আহা কৰা লোকে সমান্তৰালকৈ এই স্থানত এতিয়া ডাম্পিং গ্ৰাউণ্ডৰ নিচিনা এটা পৰিৱেশ ইয়াতে প্লাষ্টিক পেলাইছে আৱৰ্জনা পেলাইছে কাৰণ এনেধৰণে বোকা পেলোৱাৰ পিছতহে অন্য লোকে সা সুবিধা পাইছে কাৰণ বোকা নেপেলাৰ এতিয়া সেই সুবিধাখিনি নাপালে হয় আৱৰ্জনা পেলাবলৈ আৰু এয়াই হৈছে গুৱাহাটী মহানগৰীৰ এটা অতি ব্যস্ত অঞ্চল যিটোৰে সংলগ্ন কৰা হৈছে হাউকুছিৰ পৰা হকী ষ্টেডিয়াম যাৰ নাম বিষ্ণু ৰাভাৰ নামত আছে এই পথছোৱাৰ নাম 100 ফুট বহল আছিলে 2007 চনত এই ৰাজপথছোৱা নিৰ্মাণ কৰা হৈছিলে তেতিয়া 33 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে কিন্তু আজিৰ তাৰিখত এই ৰাজপথছোৱা এতিয়া দখলত পৰিছে অৰ্থাৎ এনেদৰে ডাম্পাৰে শ গাড়ী প্ৰত্যেক নিশাই পেলাইছে প্ৰতিথে কিছু আগুৱাই গৈ দেখুৱাইছে এয়া বিদ্যালয়ৰ পৰিৱেশ আৰু বিদ্যালয়ৰ বাহিৰতে এনেধৰণৰ এটা পৰিৱেশ আৰু বহু কেইগৰাকী লোক আছে তাতে কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ ইয়াতে হৈছে কি আপোনাৰ এই ৰাতি কোন সময়ত আহি পেলাই যায় আমি গমেই নাপাওঁ এই লৈ আমি কাউন্সিলৰক মিনিষ্টাৰ বহুতক জনাইছোঁ কিন্তু জনালেও তেওঁলোকে কোনো ধৰণৰ আমাৰ ৰেছপণ্ড কৰা নাই এতিয়ালৈকে এনেকুৱা চলি আছে ইয়াতে কেইবাটাও মানুহ মৰিলে তাতে কেইবাটাও মানুহ মৰিলে আৰু এইটো ৰাস্তাত এই আপোনাৰ অমৃত বৃক্ষৰ যোজনাত MLA কাউন্সিলৰ চবকে আনি আমি 106ডাল গছ পুতিছিলোঁ এই গোটেইকেইডাল গছ হৈছিলে কিন্তু গছৰ ওপৰত এইবিলাক পেলাই দি কেইডালমান গছ কাটিও দিছে চৰকাৰে কৈছে গছ ৰুব লাগে আৰু আনফালে গছো কাটি দিছে আৰু এই কথাটো লৈ আপুনি চাব পাৰে মোৰ তাতে কিমানবাৰ মই মেছেজ দিছোঁ কাউন্সিলাৰক তেওঁ সদায় অ'কে দিছে আই উইল চি ইট মই আহি আছোঁ মই পঠাই আছোঁ মানুহ অমুক তমুক কিন্তু এতিয়ালৈকে মই তেওঁক বাৰে বাৰে ক'লোঁ যে ৰাস্তাটো আপুনি চাফা কৰি দিয়ক অন্ততে GMC মানুহ লগা দায়িত্বই হয় এইটো কিন্তু এওঁ নকৰে আমি কেনেকৈ ক'ত ঘূৰি বেলেগ ৰাস্তাইদি আহোঁ বুজিছে নে নাই গোটেই ৰাস্তাটো এনেকুৱা অৱস্থা কৰিছে আপুনি দেখিলে আপোনাৰ মাথা গৰম হৈ যাব আৰু ৰাস্তাৰ কিমান আপুনি চালে গম পাই যাব ৰাস্তাত কিমান পেলাইছে আমি কিমান ভাল কৰিম ৰাইজে পইচা উঠাই ভাল কৰি আছোঁ আহক আন এগৰাকী জ্যেষ্ঠ লোক আছে কেনেধৰণৰ আপোনালোকৰ অসুবিধা হৈছে আমাৰ কেইবাটাও ক'লোঁ এটা হ'ল ৰাস্তা বৰষুণ দিয়াৰ লগে লগে এই মাটিখিনি ৰাস্তালৈ নামি আহিব গতিকে ৰাস্তাৰ যিটো ইউজেবল এৰিয়া সেইটো কমি গ'ল নেক্সট হ'ল এই মাটি শ্লিপাৰী হোৱাৰ কাৰণে ইয়াত গাড়ী এক্সিডেণ্ট হৈছেও কেইবাবাৰো মেইনলি সৰু গাড়ীবিলাক আমি কেইবাদিনো ৰাতি সন্ধিয়া যিখিনি মানুহ ঘূৰি ফুৰোঁ মানে ফুৰিব যাওঁ সেইখিনি কেইবাদিনো মানুহ ইয়াৰ পৰা উঠাই দিছোঁ আমি অৱস্থা হৈছে এই মাটি ফিৰ আপোনাৰ বৰষুণ হোৱাৰ লগে লগে আকৌ ড্ৰেইনত গৈছে ড্ৰেইনটো ব্লক হৈছে তিনিটামান সমস্যা খেলাইছোঁ ড্ৰেইনটো ব্লক হোৱাৰ লগে লগে ইয়াত এজাক বৰষুণ দিয়াৰ লগে লগে ৰাস্তাটোত পানী ভৰি যায় আৰু পানীটো ফ্ল'টো হ'ব নোৱাৰে পিছফালে চব আপোনাৰ আমাৰ মেইন ষ্টেডিয়ামখন আছে ক্ৰিকেট একাডেমি আছে এইফালে স্কুলখন আছে আৰু কালী মন্দিৰ পথটো আছে এইটো মেইন জাংচন পইণ্ট এটা আৰু মেইন ৰোড এইটো মেইন কেনেকুৱা এটা ভয়াৱহ সৃষ্টি হয় এইখিনি সময়ত বাৰিষাৰ দিনত ইফালে কি হয় আকৌ যেতিয়া খৰালি হ'ব মানে খৰালি নহয় যেতিয়া ৰ'দ দিয়াৰ লগে লগে এই মাটিখিনি শুকাই ধূলিম হৈ যায় বেছি এদিন ৰ'দ দিয়াৰ পিছত নেক্সট ডে দেখিব এই গোটেই গছবিলাকৰ সেউজীয়া পৰিৱেশটো নষ্ট হৈ যায় এই এটা ডাঙৰ সমস্যা গতিকে আমি মুখ্যমন্ত্ৰী সমষ্টি হিচাপে জালুকবাৰী সমষ্টি হিচাপে আমি তেখেতক আহ্বান জনাম এই ৰাস্তা মেইন ৰোডটো যোনটো হাউচ ষ্টেডিয়ামৰ মেইন ৰোডটো এইটো সোনকালে ঠিক ঠাক কৰিব লাগে আৰু ভৱিষ্যতে এইটো হ'ব নোৱাৰে তাৰ এটা প্ৰস্তুতি আমি ৰাখিম আৰু তেওঁলোকে এটা ধ্যান দিব লাগে কোনে পেলাই এইবিলাক কণ্টেক্টে নিশ্চয় পেলায় আৰু একজেক্টলি কোনে পেলাইছে এইটো আমিও ক'ব নোৱাৰোঁ কি হয় ৰাতি 10টামান বজালৈকে আমাৰ মানুহ থাকে ৰাতি কামটো কৰে এইটো ডিপাৰ্টমেণ্টৰ নিশ্চয় PWD ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰে জানে কোন কণ্ট্ৰেক্টৰে ৰাতি এই মালটো পেলায় তেওঁ ইয়াতে মানে ডাম্পিং গ্ৰাউণ্ড কৰিছে আমি যেতিয়া প্ৰতিবাদ কৰিলোঁ ইয়াত বেনাৰ দিয়াৰ পিছত বেনাৰো নাইকিয়া কৰিলে আৰু সিহঁতে আমাক বেয়া পায় ইয়াতে মেইন ৰাস্তাত সেই ঘৰ মানুহৰ ফ্ৰণ্টত ড্ৰেইনৰ কলা পানীৰ সৈতে সেইবিলাক পেলাই থৈ গ'ল অত্যাচাৰ কৰিছে মেণ্টেলি টৰ্চাৰ হৈছে মানুহক ফিজিকেলি টৰ্চাৰ হৈছে কাৰণ এক্সিডেণ্ট হ'লে ফিজিকেলি টৰ্চাৰ হয় এয়া আছিলে স্থানীয় লোকৰ ক্ষোভ উল্লেখ কৰিছে যে যদি চোৱা যায় এই ৰাজপথছোৱাই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন কৰিছে হাউকুছিৰ পৰা হকী ষ্টেডিয়াম হৈ ভেটাপাৰা সংলগ্ন কৰিছে 100 ফুট বহল আছিলে 2007 চনত যেতিয়া ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা সময়ত 100 ফুট বহল কৰি নিৰ্মাণ কৰিছিলে কিন্তু নিৰ্মাণ কাৰ্যৰ পিছত এতিয়া প্ৰায় দখল হৈছে 50% দখল হৈছে কাৰণ এনেদৰে যি চোৱা যায় যে কাষত বিদ্যালয় আছে নালাপাৰা সংলগ্ন কৰিব পাৰি বেহাৰবাৰী সংলগ্ন কৰিব পাৰি এনেকুৱা এটা পথছোৱাই এনেদৰে দখল কৰি ৰাখিছে আৰু ক্ষোভিত হৈ এতিয়া জালুকবাৰী সমষ্টিৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ লোকে ওলাই আহিবলৈ এক প্ৰকাৰ
চৰকাৰ বাধ্য হৈছে আৰু আজি আমি দেখুৱালোঁ যে কিদৰে গুৱাহাটী পৌৰ নিগমেই হওক বা GMDয়ে হওক বা লোক নিৰ্মাণ বিভাগেই হওক ব্যাগুম বিভাগ থকাৰ পিছতো কিয় তৎপৰতা দেখুওৱা নাই সাধাৰণ ৰাইজৰ বাবে তেখেতসকলে আইন প্ৰণয়ন কৰিছে নেকি কাৰণ সাধাৰণ ৰাইজে যদি ৰাজপথত বালি পেলাই ৰাখে শিল পেলাই ৰাখে তেতিয়াহ'লে জৰিমনা বিহা দেখিবলৈ পোৱা যায় কিন্তু এটা অতি গুৰুত্বপূৰ্ণ ৰাজপথত এনেদৰে শিল বালিকে ধৰি লেতেৰা আৱৰ্জনা পেলাই যোৱাৰ পিছতো কিয় কাণ সাৰ দিয়া নাই এয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ